আৰু ইস্তাহাৰখন মুকলি কৰাৰ পিছত স্বাভাৱিকতে সকলোৱে মাজত এটা আনন্দৰ ঢৌ এটা আহিছে। কাৰণ কিয় মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত ইমানখিনি কাম কৰা বুলি হয়তো বহুতো ধাৰণাই নাই। আৰু সেই ইস্তাহাৰখনে ইতিমধ্যে এটা ধাৰণা দিছে যে বিকশিত ভাৰতনো কি। 2014 চনৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি বিকাশমুখী কাৰ্যসূচী কৰিছে আৰু সেই বিকাশটো কিমান হৈছে ইয়াৰ স্পষ্ট আভাস এটা দাঙি ধৰিছে। আমি অসম প্ৰদেশে ৰাষ্ট্ৰীয় সমিতিয়ে যি ইস্তাহাৰ দাঙি ধৰিছে আমি সেই ইস্তাহাৰক আমি সকলোৱে ধন্যবাদ জনাইছোঁ। আৰু বিকশিত অসমৰ লগতে বিকশিত ভাৰতৰ লগতে বিকশিত অসমৰো তাতে ধাৰণা দিছে আৰু আগন্তুক দিনতো বহু ধৰণৰ নতুন কামৰ তাত ইংগিত বহন কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।